প্ৰত্যেকেতো গম পাইছাই বৰ্তমান সমগ্ৰ বিশ্বতে কোভিড-19 বা কৰোনা ভাইৰাছৰ কাৰণে স্কুল আৰু কলেজৰ শৈক্ষিক পাঠদান বন্ধ কৰি ৰাখিব লগা হৈছে আৰু তোমালোকৰ সুবিধা অনুসৰি আমি অনলাইন পাঠদানৰ ব্যৱস্থা কৰিছোঁ। আশা কৰিছোঁ তোমালোকে প্ৰত্যেকে ইয়াত সহযোগিতা আগবঢ়াবা আৰু কিবা শিক্ষা বিষয়টোৰ ক্ষেত্ৰত যদি কিবা বুজাত অসুবিধা হয় তেতিয়াহ'লে তোমালোকে 6900327129 নম্বৰত যোগাযোগ কৰিব পাৰিবা। তোমালোকে হয়তো বহুতেই ছেকেণ্ড ইয়েৰ পাঠ্যপুথি তোমালোকে সংগ্ৰহ কৰিব পৰা নাই আৰু যিবিলাকে কাৰোবাৰ পৰা সংগ্ৰহ কৰিছা তোমালোকে ঘৰত বহিয়ে সেই পাঠ্যপুথিবিলাক অধ্যয়ন কৰি থাকা। শিক্ষা বিষয়টোৰ ক্ষেত্ৰত তোমালোকে তৰুণ শইকীয়া আৰু ৰুণু বৰা শইকীয়া যদি কিতাপখন পাইছা তেতিয়া তোমালোকে সেই কিতাপখন সংগ্ৰহ কৰা আৰু যদি কাউন্সিলৰ কিতাপখন পাইছা সেই কাউন্সিলৰ কিতাপখন তোমালোকে সংগ্ৰহ কৰি অধ্যয়ন কৰিব পাৰিবা। গতিকে শিক্ষা বিষয়টোৰ ক্ষেত্ৰত প্ৰথম যিটো ইউনিট সেই ইউনিটটো হৈছে স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ। গতিকে মাধ্যমিক শিক্ষা বুলি ক'লে আমি প্ৰত্যেকেই জানো যে প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ চাবিকাঠিটোৱে হৈছে মাধ্যমিক শিক্ষা ব্যৱস্থা। আৰু আমি কৈশোৰ কালত যেতিয়া থাকোঁ তেতিয়া আমি কৈশোৰ কালত আমি মাধ্যমিক শিক্ষা গ্ৰহণ কৰোঁ আৰু এই মাধ্যমিক শিক্ষাই আমাৰ কিশোৰ কিশোৰীসকলৰ ভৱিষ্যত জীৱন গঢ়াৰ ক্ষেত্ৰত সহায় কৰে। গতিকে আমাৰ যিটো মাধ্যমিক শিক্ষাৰ স্তৰ এই স্তৰটো আমাৰ প্ৰত্যেকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ এটা স্তৰ। গতিকে এই স্তৰ যিখিনি সমস্যা সেই সমস্যাবিলাক অধ্যয়ন কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন আয়োগ বা কমিশ্যনবিলাক গঠন কৰা হৈছিল। তাৰ ভিতৰত এখন খুবেই গুৰুত্বপূৰ্ণ আয়োগ আমি সেই আয়োগখনৰ কথা আলোচনা কৰিবই লাগিব। সেইখন হৈছে মাধ্যমিক শিক্ষা আয়োগ। এই মাধ্যমিক শিক্ষা আয়োগখন 1952 আৰু 53 চনত গঠন কৰা হৈছিল আৰু এই আয়োগখন ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ নেতৃত্বত গঠন কৰা হৈছিল বাবে পাছলৈ এই আয়োগখনক মুডালিয়াৰ আয়োগ নামেও নামাকৰণ কৰা হৈছিল। গতিকে মাধ্যমিক শিক্ষা আয়োগৰ অন্য এটা নাম হৈছে মুডালিয়াৰ আয়োগ। গতিকে ইয়াত তোমালোকে কেতিয়াও খেলি মেলি নকৰিবা যে মাধ্যমিক শিক্ষা আয়োগখনকে মুডালিয়াৰ আয়োগ বুলিও নামাকৰণ কৰা হয়। গতিকে এই মাধ্যমিক শিক্ষা আয়োগখনে বা মুডালিয়াৰ আয়োগখনে ভাৰতবৰ্ষৰ যিখিনি মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সেই সমস্যাবিলাকৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিব আৰু সেই সমস্যাবিলাক কেনেকৈ সমাধান কৰিব পৰা যায় আৰু ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষা ব্যৱস্থাটো কেনেকৈ বিকাশ কৰিব পৰা যায় তাৰ সন্দৰ্ভতো বিভিন্ন পৰামৰ্শবিলাক আগবঢ়াইছে। গতিকে এই আয়োগখনৰ কিছুমান গুৰুত্বপূৰ্ণ লক্ষ্য আৰু উদ্দেশ্য আছিল। গতিকে এই আয়োগখনৰ গুৰুত্বপূৰ্ণ লক্ষ্য উদ্দেশ্য কেইটামান মই তোমালোকৰ আগত আলোচনা কৰিছোঁ। সেইকেইটা হৈছে স্বাধীনতাৰ আগতে ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত থকা যিখিনি সমস্যা সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি আৰু মাধ্যমিক শিক্ষাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো কেনেকৈ বিকাশ সাধন কৰিব পাৰি তাৰ বিষয়ে বিতংভাৱে অধ্যয়ন কৰিব। তাৰপিছত দ্বিতীয়টো উদ্দেশ্য হৈছে যে মাধ্যমিক শিক্ষাৰ লক্ষ্য আৰু মাধ্যমিক শিক্ষাৰ যিখিনি বিষয়বস্তু সেই বিষয়বস্তুৰ সন্দৰ্ভতো আলোচনা কৰিব। বিশেষকৈ বিষয়বস্তু বুলি ক'লে আমি বুজিব লাগিব যে কৈশোৰ কালৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কোনবিলাক বিষয় বেছি গুৰুত্বপূৰ্ণ। গতিকে সেই বিষয়বস্তুখিনি ছাত্ৰ ছাত্ৰীসকলক শিকোৱাৰ ক্ষেত্ৰত বা ছাত্ৰ ছাত্ৰীসকলক সেই বিষয়বস্তুবিলাকৰ ওপৰত অধ্যয়ন কৰাৰ ক্ষেত্ৰত মাধ্যমিক শিক্ষা আয়োগে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিল। তাৰপিছৰ এটা উদ্দেশ্য খুবেই গুৰুত্বপূৰ্ণ উদ্দেশ্য সেইটো হৈছে মাধ্যমিক শিক্ষাৰ লগত প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ এটা সম্বন্ধ। সেই সম্বন্ধ স্থাপন কৰাৰ ওপৰতো মাধ্যমিক শিক্ষা আয়োগে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছিল। মাধ্যমিক শিক্ষা আয়োগে অধ্যয়ন কৰি মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত থকা কেইটামান খুব গুৰুত্বপূৰ্ণ সমস্যা নিৰ্বাচন কৰি উলিয়াইছে। সেই সমস্যাকেইটা মই এটা এটাকৈ আলোচনা কৰিম। এটা খুব গুৰুত্বপূৰ্ণ সমস্যা হৈছে পাঠ্যপুথি সমস্যা। পাঠ্যপুথি সমস্যাৰ ক্ষেত্ৰত আমি ক'ব লাগিব যে বৰ্তমান
মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত থকা যিখন পাঠ্যক্ৰম সেই পাঠ্যক্ৰমখন যথেষ্ট ত্ৰুটিপূৰ্ণ বুলি কৈছে, ভুল আছে বুলি কৈছে। ক'ত ভুল আছে বা কেনেকুৱা ধৰণৰ ভুল আছে বুলি কৈছে যে বৰ্তমান যিখন প্ৰচলিত পাঠ্যপুথি সেই পাঠ্যপুথিৰ বিষয়বস্তুবিলাক খুব ঠেক গন্ধিৰ আৰু গতানুগতিক বিধৰ আৰু খুব যান্ত্ৰিক বুলি কৈছে। তেওঁলোকে কৈছে যে আমাৰ বাস্তৱ জীৱনৰ লগত সেই পাঠ্যপুথিখন সম্বন্ধৰ অভাৱ। গতিকে আমি যিখিনি বিষয়বস্তু অধ্যয়ন কৰোঁ সেই অধ্যয়ন কৰা বিষয়বস্তুখিনি আমাৰ বাস্তৱ জীৱনৰ লগত সম্বন্ধ থকা বিধৰ হ'ব লাগে। দ্বিতীয়টো সমস্যা পৰীক্ষা কেন্দ্ৰিক, এক্সামিনেশ্যন অৰিয়েণ্টেড। প্ৰচলিত যিটো মাধ্যমিক শিক্ষা ব্যৱস্থা সেই ব্যৱস্থাটো পৰীক্ষামুখী। আমাৰ ছাত্ৰ ছাত্ৰীসকলে অকল পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে বিষয়বস্তু মুখস্থ কৰে। বিষয়বস্তুবিলাক যুক্তিৰে তেওঁলোকে নিজৰ চিন্তাৰে বিবেচনা নকৰাকৈ তেওঁলোকে বিষয়বস্তু অকল মুখস্থ কৰে, পৰীক্ষাত লিখে, এটা নম্বৰ পায় আৰু পৰীক্ষাত উত্তীৰ্ণ হৈ গুচি যায়। গতিকে সেয়াও এটা খুবেই আমাৰ গুৰুত্বপূৰ্ণ সমস্যা মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত থকা। আন এটা সমস্যা সেইটো হৈছে ইংৰাজী ভাষাৰ ওপৰত থকা দুৰ্বলতা। বহুত শিক্ষাৰ্থীয়ে বিশেষকৈ মাধ্যমিক স্তৰত ইংৰাজী বিষয়টো জটিল বিষয় বুলি তেওঁলোকে ভাবি লয়। গতিকে ইংৰাজী বিষয়টো জটিল বুলি ভবাৰ লগে লগে ইংৰাজী বিষয়টোৰ গুৰুত্বতাটো কমাই দিয়ে আৰু সেইকাৰণে ইংৰাজী বিষয়ত বহু ছাত্ৰ ছাত্ৰীসকলে অকৃতকাৰ্য হোৱা দেখা যায়। গতিকে এয়া এটা খুবেই ডাঙৰ সমস্যা। তাৰপিছত অন্য এটা সমস্যা সেইটো হৈছে বিত্তীয় শিক্ষাৰ অভাৱ। বৰ্তমান মাধ্যমিক শিক্ষা ব্যৱস্থাত বিত্তীয় শিক্ষাৰ অভাৱ দেখা যায়, যিটো আমাৰ কৈশোৰ কালৰ শিক্ষাৰ্থীসকলৰ কাৰণে খুবেই প্ৰয়োজন বিত্তীয় শিক্ষাটো। গতিকে সেয়াও মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত অভাৱ দেখা যায়। তাৰপিছত শিক্ষাদানৰ পদ্ধতিটো ত্ৰুটিপূৰ্ণ বৰ্তমান মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত। গতিকে শিক্ষাদানৰ পদ্ধতিটো ছাত্ৰ ছাত্ৰীসকলৰ উপযোগীকৈ আমি অৱলম্বন কৰিব যদি নোৱাৰোঁ তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে বিষয়বস্তু ভালদৰে বুজি নাপায় আৰু তেওঁলোকে বিষয়টো অধ্যয়ন কৰিব নোৱাৰে। ফলত তেওঁলোকে সেই বিষয়ত অকৃতকাৰ্য হোৱা দেখা যায়। আন এটা সমস্যা সেইটো হৈছে উপযুক্ত শিক্ষকৰ সমস্যা। প্ৰচলিত মাধ্যমিক বিদ্যালয়ত উপযুক্ত শিক্ষকৰ অভাৱ দেখা যায়। শিক্ষক বৃত্তিৰ বাবে উপযুক্ত দক্ষ আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকক নিযুক্তি দিয়াৰ বিপৰীতে যধে মধে যদি প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকক নিযুক্তি দিয়া নহয় তেতিয়াও বিভিন্ন সমস্যাৰ সৃষ্টি হয়। গতিকে এইকেইটা বিশেষকৈ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত থকা সমস্যা, যিকেইটা সমস্যা মাধ্যমিক শিক্ষা আয়োগে নিৰ্বাচন কৰি উলিয়াইছে। তাৰ পিছৰ ক্লাছটোত মই তোমালোকৰ লগত মাধ্যমিক শিক্ষা আয়োগে নিৰ্বাচন কৰি দিয়া আৰু কেইটামান উদ্দেশ্য আৰু লক্ষ্য আলোচনা কৰিম। গতিকে আশা কৰিছোঁ তোমালোকে এইখিনি বিষয়বস্তু বুজি পাইছা আৰু যদি বুজাত অসুবিধা হৈছে তেতিয়াহ'লে মোৰ লগত তোমালোকে যোগাযোগ কৰিবা। ধন্যবাদ।